Welcome to the Gaolia podcast episode number 14. আজি মোৰ মাজত আছে 8জন বন্ধু আৰু এইখিনিৰ আমি কথা পাতিব আমি এটা কথা পাতি আছিলো টোল গেটৰ ওপৰত সো কোৱা কি হ'ল টোল গেটৰ কাহিনী আমি টোল গেটৰ টেন্ডাৰ মাৰিব দিয়া নাই কোনে টোল গেটে আমি মানে ওচৰ হৈ পেলাই টেন্ডাৰ মাৰিলে পোৱা নাই নতুন হৈ আছে না আমাৰ ৰঙামাটিৰ এখন টোল গেট তোৰ কেলা ফোনটো পেলাই দে কেলা ইফালে ভিতৰত এখন চবতকৈ ডাঙৰ টোল গেট কি আকৌ ডাটা হুকাৰ পিছত ফোন আহিল যে আৰু এই নৰ্মেল কল কৰিছে কইৰে না ভাই পিছকে ফোন পিছকে কৰে আৰে শুনা আকৌ এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ টোল গেট হ'ব কোড এছিয়াৰ ভিতৰত সবচে ডাঙৰ টোল গেট হ'ব ৰঙামাটিত হ'ব ৰঙামাটি বনাই আছে আমাৰ ওচৰতে আৰু বেছি দূৰ নহয় বনাই থকা মানুহ আছে মানুহ লগত আমাৰ এইটো এইফালে এটা এতিয়া বেলেগক একো ক'ব নোৱাৰিলো ইঞ্জিনিয়াৰ বাবুক কিবা এটা ক'ব পাৰিম আমি কুৱেশ্যন দিব পাৰিম ফ'ৰ লাইনৰ ইঞ্জিনিয়াৰ বাবু টোল গেটৰ ওপৰত কি কওঁতে টোল গেটটো ছাপোৰ্ট কৰা নকৰ টোল গেটটো অবভিয়াছলি ছাপোৰ্ট কৰোঁ খালি ইমান ডেভেলপমেণ্টৰ ক্ষেত্ৰত আহে বহুত বেছি হৈ গৈছে কিন্তু আমাৰ ইয়াত বহুত বেছি অবভিয়াছলি বহুত বেছি কিয় ছাপোৰ্ট কৰি আছ টোল ছাপোৰ্ট কৰিছোঁ কিছু ক্ষেত্ৰত যেনে তোমাৰ আজি ধৰা ইয়াতে আজি আমাৰ বহুত লেনদেন হৈ আছে বাহিৰৰ লগত কি লেনদেন হৈ আছে প্ৰতিটো ছাবচিডি বা প্ৰতিটো বস্তু যোনটো আহি আছে মেইন কথা হ'ল আমাৰ ইমান এতিয়া মানে সব অকল আমাৰ ইণ্ডিয়াত বুলি নহয় তোমাৰ ডেভেলপমেণ্ট য'ত অলৰেডি ডেভেলপিং কাণ্ট্ৰিবিলাকত আমাৰ ডেভেলপিং কাণ্ট্ৰি আৰু ডেভেলপমেণ্ট য'ত অলৰেডি হৈ গৈছে বহুত মানে তেনেকুৱাবিলাকতো টোল গেট আছে অকল আমাৰ অসমত আমি আন্দোলন কৰি পেলাই টোল গেটখন ৰখাই পেলাই কোনো কাৰণ আমাৰ ৰাস্তা ঘাট আমাকো লাগে না কাৰণ চৰকাৰেতো কিবা এটা পাব লাগিব কিন্তু সেই বুলিয়ে প্ৰত্যেক জেগাত মানে যে এই আমাৰ বোলে তুমি বোলে গুৱাহাটীৰ পৰা বোলে হেৰি এইটো বুলি কয় ডিব্ৰুগড় গৈ আছা তাৰ মাজত বোলে 10খন টোল গেট সেইটো নহয় সেইটো ছাপোৰ্ট কৰিব নোৱাৰি আৰু আৰু এটা মিনিমাম তোমাৰ ধৰা বোলে 10খনৰ মই এটা কথা কয় এখনে হক লাগিলে 600 মিটাৰ ৰাস্তা 600 কিলোমিটাৰ ডিষ্টেন্সৰ মাজত এজনে কৰে 600 কিলোমিটাৰ ডিষ্টেন্সৰ মাজত মিনিমাম 4খন টোল গেট দৰকাৰ আমাৰ কাৰণ আমাৰ ইকনমিকটো ইমানো হেভি নহয় যে মানে যে উইদাউট টোল গেটো মানে আমাৰ ইমান ৰাস্তা ঘাট এতিয়া ডেভেলপমেণ্ট জিডিপি কিমান ল' হৈ গ'ল এতিয়া চবেই গম পায় আৰু এটা কাম কেনেকুৱা টোল গেটৰটো হেৰিটো কথা আছে তো প্ৰাইচটো কেনেকৈ ছেট কৰে প্ৰাইচটো এতিয়া বহুত হাই হৈ আছে বহুত হাই হৈ আছে সেইটো এটা ডাঙৰ কথা টোল গেটটো অবভিয়াছলি মই বিচাৰোঁ নেচেচাৰী বস্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত মানে চবতে আছে ক'ব গ'লে ইটছ ইম্পৰ্টেণ্ট এটা কথা হা মই এটা কুৱেশ্যন সুধিছোঁ ইয়াতে আমাৰ গোটেই দেশতে পইচা নাই ঠিক আছে তো আমাৰ দেশত টোল গেট লগালে কাৰ পৰা পইচা আহিব আমাৰ ৰাইজৰ পৰা আহিবনে আৰু ৰাইজৰ যদি পইচা নাই এই টোল গেটটোৰ পইচাটো দিব ক'ৰ পৰা আচলতে টেক্সটো একচুৱেলি লগাব ক'ত লাগিছিলে ধৰি লওক এতিয়া ফ্লাইট ইণ্টাৰনেশ্যনেল যিবিলাক ফ্লাইট আছে তাতে কিয় টেক্সটো হাই নকৰে ৰাদাৰ দেন টোল গেটছ ঠিক আছে অসমত ইমান ধুনীয়া ৰিচোৰ্চ আছে ঠিক আছে আৰে বাহিৰৰ পৰা বেংগলৰ পৰা ইয়ালৈ আহোঁতে কিমান টেক্স লগায় ঠিক আছে কিন্তু ইয়াৰ পৰা তালৈ যাওঁতে কিয় টেক্স নলগায় সেই তেনেকুৱা ধৰণৰ মই আকৌ ভাবোঁ যে সেই তেনেকুৱা ধৰণৰ টেক্সহে লগাব লাগে মানে নিজৰ মাজত নহয় নিজৰ মানুহখিনি একেলগে মিলি জুলি যদি আমি সেই বাহিৰৰখিনি হেৰি কৰোঁ কাৰণ চেণ্ট্ৰেলৰ পৰা এটা লোভ আছে আমাৰ অসমৰ অবভিয়াছলি আছে তো ইয়াৰ পৰা আমি চেণ্ট্ৰেললৈ যেতিয়া বস্তুখিনি পঠিয়াওঁ আমি কেলা তাতে কিয় হেৰি নলগাওঁ ন আমি তাতে কিয় টেক্সেশ্যনটো নলগাওঁ কথাটো এনেকুৱা ধৰা নেশ্যনেল হাইৱে কামটো ধৰা চেণ্ট্ৰেলৰ কথা ঠিক আছে বাকী আমাৰ ৰোড ছেকশ্যনটো পৰিব ষ্টেট গভৰ্ণমেণ্টৰ টেক্সটো কালেকশ্যন ক'ৰ পৰা কৰিব আমাৰ লোকেল টোল গেটৰ ঠিক আছে যেনেকৈ আমাৰ ৰহা সোণাপুৰ আমাৰ এইখন টোল গেট কিন্তু মেইন প্ৰব্লেমটো হৈছে প্ৰাইচ ছেকশ্যন প্ৰাইচটো মানে এখন তোমাৰ ফ'ৰ-হুইলাৰ গ'লে তোমাৰ আমাৰ মেইন টোল গেট ৰহাখনেই আছে এখনেই আছে ৰহাখনত 140 ৰুপিজ তোমাৰ ফ'ৰ-হুইলাৰ ঠিক আছে প্ৰাইভেট হওক যি হওক বা সেইবিলাকৰ বেলেগ তোমাৰ কমাৰ্চিয়েল কেইখনৰ বেলেগ কিন্তু সোণাপুৰত এতিয়া বাঁহে দি পেলাই একদম তোমাৰ দেখি চাই চাগে আহোঁতে তোমাৰ টেম্পৰেলি বনাই থৈছে বাঁহৰ ষ্ট্ৰাকচাৰ ঠিক আছে তাতে 195 তেতিয়াহ'লে সোণাপুৰৰ সেইখিনিত আছে টোল গেট তেতিয়া সেই ডিষ্টেঞ্চটো কিমান হয় খুব বেছি ৰহাৰ পৰা সোণাপুৰ কিমান ডিষ্টেঞ্চ হয় তো সেই ডিষ্টেঞ্চত তো চা 140 ৰাফলি মই 180 বা 190 ধৰিছোঁ এতিয়া ঠিক আছে তো তোমাৰ 350 আহি গ'ল বা 340 আহি গ'ল কুৱেশ্যনটো এনেকুৱা হ'ল তুমি যেনিবা গোটেই ইণ্ডিয়াত ঘূৰিলা ঠিক আছে ফ্ৰম মানে ইষ্ট টু ৱেষ্ট টু নৰ্থ টু চাউথ তুমি এটা ৰাউণ্ড ঘূৰিলা
সব টোলগেটত তুমি পইচা দিলা ফৰ এক্সাম্পল কিমান হ'ল তোমাৰ টোটেল পইচা টোলগেটত তুমি কিমান ফাইন দিলা চ' ৰেডাৰ দেন কেলা তুমি যদি সব যদি তুমি যদি তেনেহ'লে মই যে অসমৰ পৰা যদি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী হৈ কেনে যদি গোটেই ইণ্ডিয়াখন ঘূৰোঁ তেনে মই কিমান টোলগেট পাম চ' তো চেণ্ট্ৰেলে কি কৰিব বিচাৰিছে তেন আৰু কাৰ পৰা লুটিছে আৰু কিয় লুটিছে ঠিকে আছে কিন্তু তোমাক এইটো মই প্ৰাইচটো কথা কৈছোঁ ন তোমাৰ এটা মিনিমাম আজি এটা তোমাৰ মিনিমাম যোনটো এটা লয় সেইটো তোমাৰ আজি ডেভেলপমেণ্ট কৰিছে ঠিক আছে আজি হাইৱে ডেভেলপমেণ্ট কৰিছে 4 লেন কৰিছে তো আমাৰ কাৰণে ভাল কথা চেণ্ট্ৰেলে ভাল কাম কৰিছে তাৰপৰা আমাৰ ভিতৰ ৰাস্তাও বহুত ঠিক কৰিছে ঠিকে আছে সেইটো ক্ষেত্ৰত টোল গেট বনাইছে আমাৰ একো ক'ব লাগে কিন্তু প্ৰাইচটো চোৱা তুমি 140 তোমাৰ হেৰিত এইটো সোণাপুৰ 140 ন তাৰপৰা এইফালে আৰু অকণমান দূৰ গ'লে ৰহাত 190 নে কিমান তো সেইটো তাৰ মাজত ডিফাৰেঞ্চ কিমান আছে ৰে আৰু তাৰ ডিষ্টেন্সটো কিমান সেইটো ডিষ্টেন্স কথা কৈছোঁ 50 কিলোমিটাৰ এই নহয় 50 কিলোমিটাৰ নহয় 50 মেক্স 40 কিলোমিটাৰ না 35 তো সেইটো ডিষ্টেন্সত সেই মাজৰ যোনখিনি মানুহ আছে ঠিক আছে সেই মাজৰ যোনখিনি মানুহ আছে তো হেতি লেফ্ট সাইডে গ'লে 190 ৰাইট সাইডে গ'লে মানে তোমাৰ 140 বা এইফালে যোনখিনি আছে লেফ্ট সাইডে গ'লে 140 ৰাইট সাইডে গ'লে সো একচুয়ালি মানে কি হৈছে না একচুয়ালি মানে কি হৈছে তোমাক মানে এটা বাউন্ডাৰী টেৰিটৰি ভৰাই দিছে তই গলা টেৰিটৰি ইফালে গ'লে পইচা দিবি ইফালে গ'লে পইচা দিবি এনেকা হৈছে আৰু এটা কথা আমি যিমান সাফাৰ কৰিছো হেতি বেছি সাফাৰ কৰিছে কোনে মানে সেই মাজৰ মানুহখিনি আছে যে মাজে আমি কাটচিত গৈছো ন আমাৰ গাত নালাগে দি দিলো আজি গুৱাহাটী গৈছো কেলা 200 টকা বিচাৰিলেও দি দিম কাৰণ মাছ নাই ন মাজৰ মানুহ হ'ল বুলি মাছ নাই ন পাৰ হৈ গৈছে তো অবভিয়াছলি দিবই লাগিব সি ৰাতিপুৱা বোলে তাৰ বোলে স্কুলত চাকৰি কৰে সেইটো মানে ডিষ্টেন্সটো বহুত মেটাৰ গাড়ীখন ওলাই লৈ যোৱাৰ লগে লগে ৰাতিপুৱা দিবই লাগিব আমি ইয়াত এজন মানুহে এবাৰ কথা কাৰণ মোৰ এইটো ৰেকৰ্ডিংটো মাছ হৈ গ'লে শুনিব বেয়া লাগিব বাৰু ঠিক আছে চ' এজন মানুহে এবাৰ কবি তাৰপিছত নেক্সট কাৰোবাৰ অপিনিয়ন থাকিলে কবি চ' কাৰোবাৰ কিবা অপিনিয়ন আছে টোলগেটৰ ওপৰত আৰু কিবা অপিনিয়ন আছে কাৰোবাৰ আইডিয়া আছে এইখিনি চব জেনেৰেল অপিনিয়ন হয় আমাৰ মেইন কথা হ'ল এতিয়া আমাৰ চলি আছে 2খন চলি আছে এতিয়া আমাৰ মানে লৱাৰ আছামত ৰহাখন চলি আছে আৰু এখন চলি আছে তোমাৰ সোণাপুৰ তাৰপিছত এতিয়া যেতিয়া 4 লেনটো কানেক্ট হৈছে আমাৰ আপ টু তোমাৰ ডিব্ৰুগড় এতিয়া এখন বনি আছে আমাৰ ৰঙামাটি এখন মই নিজে কনষ্ট্ৰাকশ্যন কৰি আছোঁ তাৰপিছতো এখন হ'ব মৰাণত তাৰপিছত এখন হ'ব শিৱসাগৰ তাৰপিছত এখন হ'ব ডিব্ৰুগড় ঠিক আছে সেইটোৱেই চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈ আছে আৰে 100 কিলোমিটাৰ নহয় ডিষ্টেঞ্চ মিনিমামটো 100 কিলোমিটাৰ ৰাখিব লাগে হয় নহয় তেতিয়াহ'লে আমাৰ অসমে ইফালৰ পৰা ইফালে হ'লে মিনিমাম হাৰ্ডলি মানে গুৱাহাটীৰ পৰা ডিব্ৰুগড় যাবলৈ কাৰণে কিমান টকা পইচা ভৰিব লাগিব কিমান ভৰিব লাগিব এনেকুৱা হ'ব লাগে আৰু এটা তাতে মোৰ এটা কুৱেশ্যন আছে তইতো কৰি আছ তইতো ভালকৈ জান মোৰ ইমান আইডিয়া নাই গহপুৰ যোনটো গহপুৰৰ পৰা আমাৰ এই বনগাঁও যোনটো কানেকশ্যন হাইৱে হ'ব সেইটো প্ৰকৃততে চিয়'ৰ নেকি চিয়'ৰ উইথ টানেল এতিয়া লুইচ বাৰ্জাৰ আমাৰ আমেৰিকান কোম্পানী এটাই অলৰেডি তোমাৰ DPR কৰি আছে আমাৰ কানেক্ট হ'ব আৰু DPR মানে 4 লাইনত বনি আছে ভাৰত চৰকাৰে পইচা ফাইনেন্স কৰি আছে DPR মানে কি যেতিয়া ৰাস্তা এটা তোমাৰ বনাব কিবা এটা বনাব ফাৰ্ষ্ট ছাৰ্ভেখিনি কৰি মানে কষ্টিং যিমানখিনি এষ্টিমেট কৰিব সেইখিনি সিহঁতি চৰকাৰক ছাবমিট কৰিব তাৰপিছত চৰকাৰে ডিচিশ্যন ল'ব DPRটো মেইন মানে তোমাৰ ফেক্ট মানে কোনফালে ৰাস্তাটো যাব ছেটেলাইট ছাৰ্ভে হ'ব ছেটেলাইটৰ ছাৰ্ভে হোৱাৰ পিছত তাত কিমান খৰচা পৰিব কিমান লেণ্ড যাব কিমান মানে তোমাৰ তাত কিবা অবজেকশ্যন আছে নি বোলে স্কুল কিমান যাব তেনেকুৱা লিখা বা তোমাৰ ঘৰো চবে মই ৰিচেণ্টলি শুনি আছোঁ কোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে এই গোটেই টোলগেটৰ কাহিনীটো বিজেপি চৰকাৰ আণ্ডাৰতে ষ্টেট চেণ্ট্ৰেল কোনটো চেণ্ট্ৰেল নেশ্যনেল হেৰাল্ড যিমানখিনি আছে চব চেণ্ট্ৰেল কাহিনীটো সেইখিনিতে মানে বাজেট হ'ব তো মানে সেইখিনিতে আহি গৈছে মই কথা এটা কওঁ সেইডোখৰতে হৈ আছে কিন্তু আমাৰ ষ্টেট গভৰ্ণমেণ্টে লাগি আছে কেলে কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তোমাৰ পাৰ্চেণ্টেজৰ পৰাই ষ্টেট গভৰ্ণমেণ্টে কাটিব যোনটো পাব অসমৰ বুলি মানে অসমত ইমান টেক্স কালেকশ্যন হ'ল লাষ্টত ক'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক যে অসমৰ পৰা ইমান 100 কোটি টকা এটা টেক্স কালেকশ্যন হ'ল এই মাহত ঠিক আছে তোমালোকৰ ৰাস্তা বনাবলৈ আমি দি দিলোঁ 50 কোটি টকা ৰাস্তা কিমান বনিব যদি ইয়াৰ পৰা গুৱাহাটী যোৱা মেইন কথা
এইটো যে যিটো চাম উঠিলে মেইন কথা হ'ল পইচা দিয়াত আপত্তি নাই এটা টোল গেটত কিমানখিনি ফেচিলিটি থাকিব লাগে সেইটো জানা যদি আজি গহপুৰ আৰু বনগাঁও যোনটো কানেকশ্যন হাইৱেটো যদি সঁচাকৈ হয় যদি সেইটো হয় এইটো আমাৰ ৰঙামাটি টোল গেটটোত আমি ইমান ক'বলগীয়া একো নাই হা যদি এইটো হয় এইটো এটা ডাঙৰ কৰিডৰ হ'ব কনফাৰ্ম হ'লে কনফাৰ্ম হৈছে কথা এটা তাতো তোৰ এটা টোল গেটত কি ফেচিলিটি থাকিব লাগে যদি হয়তো ভাল কথা ন আমাৰ কাৰণে ভাল বা সেইটো কথা মই কোৱা নাই হ'লেতো ভাল যদি সেইটো হয় এতিয়া ৰঙামাটি টোল গেটটো একো নাই কথা এটা কৈছোঁ মই কাৰণ এটা কৰিডৰ হ'ব ন নৰ্থ ইষ্টৰ এটা ডাঙৰ কৰিডৰ তোৰ মানে নৰ্থ ইষ্টখন অভিয়াছলি অসমখন এনেও ডাঙৰ কৰিডৰ হয় থ্ৰু গুৱাহাটী কিন্তু তোমাৰ যদি এই গহপুৰ কানেকশ্যন যদি চাউথ বেংক নৰ্থ বেংক কানেক্ট হৈ যায় আৰু এটা ডাঙৰ কৰিডৰ মানে আমাৰ একচুৱেলি এইটো প্ৰজেক্টটো আহি যায় হেৰি দেই এই যে এতিয়া বিজনেছ চেণ্টাৰ যে শ্বিফ্ট হৈ আছে ৱেষ্ট যিটো ৱেষ্টত আছিলে ইউৰোপিয়ান চেণ্টাৰৰ পৰা এতিয়া যে সেই এছিয়ান চেণ্টাৰ আনি আছে ষ্টিলৱেল ৰোডৰ যিটো কনষ্ট্ৰাকশ্যন সেইটো যিটো চলি আছে সেইটো কিহৰ কাৰণে এই গোটেই বিজনেছ চেণ্টাৰ্ছবিলাক শ্বিফ্ট কৰিবলৈ ট্ৰাই কৰি আছে ন সেইটো কাৰণে সেইটো বৰ ভায়েবল হয় কিন্তু কেলকুলেশ্যনবিলাক কেনেকৈ যায় সেইটো মানে এটা চাবলগীয়া খেল মানে মই সেইটোৱে কৈছোঁ মানে কিমান গৈছে কিমান আহিছে সেই কেলকুলেশ্যনটো ডেফিনেটলি লাগিব মানে আমি যেতিয়াৰ পৰা প্ৰজেক্ট এটা লোৱাটো বৰ ডাঙৰ কথা বুজি নহয় পোৱা হৈছোঁ পলিটিক্স বস্তুটো তেতিয়াৰ পৰা আমাৰ দেউতাহঁতে এটাই কথা কৈ আহিছে সঁচা কথা ক'বলৈ আমাৰ মানে একদম অসমীয়া লেংগুৱেজত ক'বলৈ গ'লে অসম এজনী ক্ষীৰতী গাই যাৰ মুখখন আছে অসমত যাৰ উহাৰখন আছে দিল্লীত সঁচা কথা একদম সঁচা কথা কেলা কাৰণ খাইছে ইয়াৰ পৰা তেল আছে ইয়াত কয়লা আছে ইয়াত তাৰপিছত তোমাৰ চাহত চবতকৈ তোমাৰ 2 নম্বৰ আছে ইয়াত ধান খেতিৰ পৰা আদি কৰি চবতকৈ এগ্ৰিকালচাৰ ভিতৰত ইয়াত ঠিক আছে তেতিয়াহ'লে আমাৰ অসমখনৰ ডেভেলপমেণ্ট কিয় হোৱা নাই সেইটোৱে আৰু এটা কথা যে অসম আন্দোলন যে হৈছিলে সেইটো টাইমত অসমৰ কাৰণে কিছুমান স্পেচিয়েল ৰুলছ ধৰি দিয়া হৈছিলে দেই কাৰণ এইটো এটা চেঞ্চিটিভ জ'ন হয় ঠিক আছে কিমান কমিউনিটি আছে কিমান কি আছে সেইটো আল্টিমেটলি 6 শেডিউলত পৰে সেইটোৱে 6 শেডিউলত পৰে বহুত ডাঙৰ কথা 4খন ষ্টেটে পৰে 6 শেডিউলত কিন্তু প্ৰব্লেমটো হৈছে এইটো যে সেইটো মৰ্যাদা জানো অসমক তেনেকে দিয়া হৈছে আজিলৈকে সেই বস্তুটো ক্লেইম কৰিব লাগে ন আচলতে একচুৱেলি সেইটোৱে আমাৰ কিছুমান ক্ষেত্ৰত আমি যে সেইকাৰণে কওঁ পলিটিক্সলৈ যাবলগীয়া হয় মানে কেলে মানে আমাৰ ইয়াত খিলঞ্জীয়া সেই এটা ষ্ট্ৰং লাগিছিল সেইটো সঁচা কথা খিলঞ্জীয়া ভিত্তিত মানে যে যুঁজিবলৈ টিম এটা লাগিছিলে কিন্তু যোনে ক্ষমতা পায় সেইটোৱে যে মানে লংকালৈ গ'লে লংকা জয় কৰিলে চবেই ৰাব আজি শুনিবলৈ বেয়া হয় সেইটো কথাই হৈ আছে আজি শুনিবলৈ বেয়া হয় হা পলিটিক্সৰ কথা অকণমান আহি যাব ইয়াতে অলপ পলিটিক্স কথা আহিব ৰিজনেল পাৰ্টি এটা সদায় প্ৰেছাৰ গ্ৰুপ হয় আমাৰ অগপটো সদায় প্ৰেছাৰ গ্ৰুপ তোমাৰ অগপই কেতিয়াও চেণ্ট্ৰেলত গভৰ্ণমেণ্ট কৰিব নোৱাৰে সিহঁতি কি হৈছে আমাৰ ৰিজনৰ কাৰণে আমাৰ অসমৰ কাৰণে এটা প্ৰেছাৰ গ্ৰুপ অগপই জানো আজি বিজেপিৰ লগত 2016 যেতিয়া কলিশ্যন কৰিব লাগিছিল জানো যোনটো মেইন প্ৰেছাৰ গ্ৰুপ আমাৰ ইয়াত প্ৰেছাৰ গ্ৰুপৰ একো অৰ্থই নাইকিয়া হৈ থাকিলে চোৱাচোন যোনটো বস্তু আমাৰ অসম আন্দোলনৰ কাৰণে হৈছিলে আজি অসম আন্দোলনৰ কাৰণে যোনটো গ্ৰুপ বনিছিলে বা যোনটো পলিটিকেল পাৰ্টি বনিলে ছাত্ৰ সন্থাৰ পৰা তোমাৰ বনিলে তো সিহঁতিয়ে দেখোন কলিশ্যন কৰি দিলে তো মানে ইয়াত প্ৰেছাৰ গ্ৰুপৰ কিবা ভেলু থাকিলেনে আমাৰ অসমততো প্ৰেছাৰ গ্ৰুপৰ একো ভেলুৱে নাই এখন কাণ্ট্ৰিততো প্ৰেছাৰ গ্ৰুপ নহ'লে তোমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰি এখন কেনেকৈ চলিব সঁচা কথা আৰু এটা কথা দেই আচলতে গভৰ্ণমেণ্ট ইটছেল্ফ এটা প্ৰেছাৰ গ্ৰুপ হয় কিহৰ এগেইনষ্টত কৰ্পৰেশ্যনৰ এগেইনষ্টত ঠিক আছে কৰ্পৰেশ্যনে যদি হাত মিলাই সিহঁতে ধুনীয়াকৈ এখন কাণ্ট্ৰি কিনি থ'ব পাৰে কিন্তু কিয় নোৱাৰে বিকজ অফ দ্য এক্সিষ্টেঞ্চ অফ গভৰ্ণমেণ্টে কি কৰে বস্তুখিনি ডেম'ক্ৰেটিক কৰি ৰাখে মানুহৰ মাজত ৰাখে দেই কিন্তু গভৰ্ণমেণ্টে যদি নিজেই বস্তুখিনি যদি কৰ্পৰেটক বিক্ৰী কৰা আৰম্ভ কৰে ইয়াতে আছে সেইটোতো আৰু এতিয়া মোক এনেকুৱা লাগিছে কি কনভাৰ্চেশ্যনখিনি পলিটিকেল ওপৰত আকৌ ৰিডাইৰেক্ট হৈছে চ' তাৰ কাৰণে আমি অলপ শ্বিফ্ট কৰি দিওঁ ক'ৰবাত নহয় ক'ৰবাত তুমি যদি টোল গেটৰ ক'ৰবাত নহয় ক'ৰবাত পলিটিক্স এটা আহিবই মানে ডেফিনেটলি এতিয়া আমি এইখিনি ডিছকাছ কৰিলোঁ আৰু চা বিকজ উই আৰ নট এ পলিটিচিয়ান চ' আমি এইখিনিৰ ওপৰত মাতিলেও আমাৰ ভইচখিনি নাযায়গৈ কিন্তু একচুৱেলি এটা কথা কি জানো পলিটিক্সটো মানে আমি টেক অভাৰ কৰিব বা তোমাৰ এইটো বাইপাছ কৰি দিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত মানে বাট দ্য বেষ্ট থিং ইজ আমি এৱেৰ হ'ব লাগিব আমি
আমি জানিব লাগিব কি হৈ আছে কি হৈ আছে জাগা আৰু আজি 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 এইটো যোনটো আমাৰ ৰিজনেল পলিটিকেল পাৰ্টিটো আজি একো ভেলু নাইকিয়া এটা চিটুৱেশ্যনত আছে এই অসমত বা দিয়া ছেম কোৱা তোমাৰ কাহানী কি হৈ আছে লাইফত কি কৰি আছা তুমিতো দেখোন তুমি চোৱা টোলগেটৰ কাহিনী বিদ্যুৎ আছে টোলগেটৰ কাহিনী যদি পাই থাকোঁ গোটেই পডকাষ্টটো টোলগেটে হৈ যাব টপিকটো মানে আমি মানুহক জাষ্ট এটা গ্লিমছ দি গৈ আছোঁ আমি এটা ৰাস্তাত আমি এটা জাৰ্ণিত গৈ আছোঁ তো নুমলীগড় পাৰ হৈ বাইকটোতো বেলেগ মানে কি আমিও কোনো ক্ষেত্ৰতে কেতিয়াও এক্সপাৰ্ট নহয় আৰু কেতিয়াও এক্সপাৰ্ট হ'বও নোৱাৰোঁ যিমানে যি নহয় লাইফত কোনো এক্সপাৰ্ট হ'ব নোৱাৰে বা কোনো পাৰফেক্ট হ'ব নোৱাৰে চেণ্ট্ৰেল বেংকৰ ওচৰলৈকে যে 4 লাইনখন গ'ল বাদে না কেলা তোল মই চাই আছো কোনে কথা পাতি আছে টোলগেটৰ কথা নাই পাতা মই কিবা বেলেগ এটা কথা পাতি আছোঁ 4 লাইনৰ কথাটো পাতি আছোঁ 4 লাইন অ'কে টপিক নতুন 4 লাইন আহিলে এইটো কি এনিৱেজ কি কয় আমি এতিয়া অলপ কথা পাতিম আৰু আমি অলপ স্পিৰিচুৱেলি কথা পাতোঁ অলপ স্পিৰিচুৱেল টপিক কথা পাতোঁ স্পিৰিচুৱেল কথা চবৰ পাৰ্চপেক্টিভটো জানি ল'ব ঠিক আছে চবে এজনকে কওক চবে মই ভিডিঅ' এটা বনাম কাৰোবাৰ কিবা আপত্তি আছে একো আপত্তি নাই এইফালে ৰেকৰ্ডিং হৈ আছে এইফালে ভিডিঅ' ৰেকৰ্ডিং খালি তোমাৰ টেক্স লাগিব তোৰ টোলগেটৰ টেক্স আৰু মই ছাপোৰ্ট কৰিম যেতিয়া তোমাৰ আই উইল ডেফিনেটলি ছাপোৰ্ট ইউ সেইটো তেতিয়া দিম কিন্তু তেতিয়া অবভিয়াছলি দিম আমি টোলগেটেদি পাৰ হ'লে তুমি টোলগেট বনাইছা হয় তুমি আমাৰ কাৰণে গাড়ী ৰখাবা চিগনেল নামাৰিবা আমাৰ গাড়ী পাৰ হৈ যাব লাগে চৰা বাদ হেৰি কয় ছেম ভালকৈ আমি খালি অকল চিগনেল দিম আৰু গাড়ী নাম্বাৰ সদায় মনত ৰাখিবা লিখি থবা এতিয়া মানুহে চা এতিয়া ইমান চায়েন্স এণ্ড টেকনলজি ডেভেলপ হৈ আছে হা টোলগেট হ'ব মই এই ভাই টোলগেট ইমান চায়েন্স এণ্ড টেকনলজি ডেভেলপ হৈ আছে মানুহে স্পিৰিচুৱেলিটিটো পাহৰি গৈছে কিন্তু মানুহে ঘূৰি পকি সেই স্পিৰিচুৱেলিটিটো বিচাৰি আছে ইনডাইৰেক্টলি কেনেকুৱা মই কথাটো কৈছোঁ এক্সাম্পল এটা দিওঁ মানুহে গম পালে যে ধানত চাকিটো দিলে আমাৰ লক্ষী আহিছে ফৰ এক্সাম্পল হা কিন্তু সিহঁতেও এইটো গম পালে যে ধানত এটা চাকিটো দিলে আমাৰ পোক পৰুৱাবিলাকো এট্ৰেক্ট হৈ মৰিব চায়েন্সটো আহি গ'ল স্পিৰিচুৱেলিটিটো আছিলে কিন্তু মানুহে আকৌ ঘূৰি পকি কিছুমান মানুহে সেই স্পিৰিচুৱেলিটিটোকো ফ'ল' কৰে এটা কথা মই কওঁ চ' সেই স্পিৰিচুৱেল বস্তুখিনি আমি এৰি দিছোঁ কিন্তু আমি ধৰিও ৰাখিছোঁ চায়েন্সৰ দ্বাৰাই কি কওঁ মানুহে কি কওঁ মই সেই এটা কথাই ক'ম তোমাৰ কালচাৰেলি ইণ্ডিয়া তোমাৰ মেডিভেল এজৰ পৰাই বহুত কালচাৰেলি ডেভেলপ আছিল ঠিক আছে তো প্ৰথমতে আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকে আমাক বহুত ডাউন দিছিলে হয় কিছুমান কথা ভুল আছিলে কিয় ডাউন দিছিলে কিহত ডাউন দিছিলে আমাৰ কিছুমান এনেকুৱা প্ৰব্লেম আমাৰ সতী দাহ প্ৰথা আছিলে কিছুমান একদম ফাক্ট আপ থিংক আছিলে হয় নাই যেনে তোমাৰ সতী দাহ প্ৰথাটো ক'লোঁ মই সেইবিলাক আৰু তেনেকৈ আজি মই পটককৈ মনত পৰা নাই তো জাষ্ট এটা এক্সাম্পল দিছোঁ মই এনেকুৱা কিছুমান আছিলে যোনবিলাকৰ কাৰণে আমাক ৱেষ্টাৰ্ণ মানুহবিলাকে হাঁহিছিলে কিন্তু কিছুমান আমি কালচাৰেলি আমি বহুত ডেভেলপ আছিলোঁ আজি ঘূৰি পকি আজি 21st চেঞ্চুৰীত ঘূৰি পকি আহি পেলাই আমাৰ কালচাৰেল বস্তু কিছুমান দৰকাৰ হোৱা নাই নে মানে তোমাক মই আজি এক্সাম্পল দিবলৈ যোৱা নাই যে কোনটো বস্তু কিন্তু মই ছাডেনলি এটা মোৰ মনত পৰি গ'ল সতীদাহ প্ৰথাটো সেইটো আমাৰ এটা বেয়া থিং আছে বেয়া এটা আমাৰ এইটো কালচাৰেল প্ৰথা আছিলে সেইটো হয় কিছুমানটো চবৰে নিগেটিভ পইণ্ট আছে কোনো পাৰফেক্ট নাই কিন্তু এজ এ হ'ল 70% মই চাব যদি যাওঁ বা আমি চাব যদি যাওঁ এজ এন ইণ্ডিয়ান আমাৰতো চব ঠিক আছিলে তোমাৰ চোৱা আমাৰ যোনটো ছ'চাইটি হয় আমাৰ ছ'চাইটিটো বহুত ভাল হয় একচুৱেলি ক'ব গ'লে গিভ ৰেচপেক্ট টেক ৰেচপেক্টটো আমাৰ ছ'চাইটিত বহুত আছে নাই কোৱাচোন তোমাৰ আজি ডাঙৰ মানুহ এজনক আমি সন্মান কৰোঁ আমাক উল্টাই মৰম কৰে বা সন্মান কৰে তো গিভ ৰেচপেক্ট টেক ৰেচপেক্টটো আমাৰ ইয়াত বহুত চলে কিন্তু আমাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত এইটো ইমান নচলে যিয়ে নহওক
No, Western country নিজৰ এটা way of life. Way of life আছে. Way of giving respect. Way of giving respect. So হেঁতৰ way of giving respect. Ultimately হেঁতি এতিয়া ব্লেকৰ লগত ফাইট কৰি আছে. Black life matters. আমাৰ ইয়াততো ব্লেক লাইফটো ইমান একো মেটাৰেই নকৰে. নহয় আমাৰ লাইফ মেটাৰ কৰে. বাংলাদেশী লাইফ মেটাৰ কৰে. No, এইটো কথা কোৱা নাই, Just kidding. আমাৰ ইয়াত ব্লেক এণ্ড হোৱাইট আমি চব মিলি থাকোঁ. চিৰিয়াছলি স্পিকিং দেই, তুমি যদি চোৱা আমাৰ ইয়াততো ব্লেক লাইফ মেটাৰ্ছ বুলি ক'বলগীয়া একো বস্তুৱে নাই. আজি মোৰ লগৰ আছে বহুত ব্লেক হোৱাইট ব্ৰাউন যিয়ে নহওক, মানে তো আমাৰ ইয়াত কোনো ৰেচিজিম একেবাৰে নাই, টোটেলি নাই. আৰু স্পিকিং এবাউট নৰ্থ ইষ্ট মুছলিম বুলি ক'লে মিয়া সেইটো হয়, সেইটো তোমাৰ এজনী মুছলিম ছোৱালী বা মুছলিম ল'ৰাটা যদি এতিয়া পিপল আৰ লাইক অ'পেন মাইণ্ডেড, কিছুমান মানুহে ৱেলকাম কৰিব, ঠিক আছে, কিন্তু কিছুমান মানুহে সুধি দিব মুছলিম বুলি ক'লে হেৰি কৰে, গৰু খায় হেৰি খায়, বাট আজিকালি গৰু কোনে নাখায়, everyone have it. আৰু একচুৱেলি আমি কালচাৰত আমি মানে ইণ্টাৰভিউন আমি মানে ইণ্টাৰভিউন কৰিলোঁ. আমি পাৰফেক্টলি ক'ব নোৱাৰোঁ যে আমি এইটো কালচাৰৰ ওপৰতে বিলং কৰোঁ, বিকজ আমি অলপ ব্লেণ্ড হৈ গ'লোঁ. সেইটো মানে এতিয়া যোনটো ঠিক আছে, মই যিমান দূৰ দেখিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, তো আমাৰ যোনটো জেনেৰেশ্যন হৈছে, আমাৰ জেনেৰেশ্যনটোৱে অকণমান এই বস্তুটো আমাৰ নৰ্থ ইষ্টৰ ফালৰ পৰা কৈছোঁ মই, আই এম ৰিপ্ৰেজেণ্টিং নৰ্থ ইষ্ট, তো আমাৰ ইয়াত অকণমান ইউ কেন ৰিপ্ৰেজেণ্ট এনিথিং ডু. No, I can't represent India. I have seen fellows from North India. কেনেকৈ fuck up They are fucking racism, man. They are fucking racism. Sorry guys, you are racism নেকি? Seriously কৈছোঁ. No, seriously কৈছোঁ. বহুত বেয়া কথা এটা কৈছিলে মোৰ আগত, কি কৈছোঁ মই ক'ব নাপায়. কোৱা না কেলা, দিছ ইজ আ পডকাষ্ট উই কেন টক. কৈছোঁ কোৱা. মই যেতিয়া দিল্লী আছিলোঁ, নৰ্থ ইষ্টত অকল ৰেণ্ডি পায় বুলি কৈছিলে, ঠিক আছে, নৰ্থ ইষ্টত অকল ৰেণ্ডি পায় বুলি কৈছিলে. আৰু হেণ্ডে কেনে ৰেণ্ডাখিনি তাত পায়. We are making fun of them, but that's a racism. That's a fucking thing. That's a big thing. মই seriously কৈছোঁ, seriously speaking, হেৰি কৈছিলে মানে হেৰি খাই আছে, মই ক'ব নোৱাৰোঁ যে দিল্লীত মই কেলা ফালিব নোৱাৰোঁ, একো ন, কি ক'ম, তো তাই 10-15টা বাহিৰৰ ল'ৰা আছে, আমি পাৰ্টি কৰি আছোঁ, কৈছে মানে নৰ্থ ইষ্টত যোনটোৱে কৈছে সি নাজানে মই অসমীয়া বুলি, তো সি কৈছে মানে নৰ্থ ইষ্টত ৰেণ্ডি পায়, বোলে অকল ৰেণ্ডি পায়, ফুটি কি ৰেণ্ডি পায়. তাতো এটা ভুল আছে, আমাৰ মেক্সিমাম তাত য'ত বস্তুবিলাক আছে যে আমাৰ নৰ্থ ইষ্টৰ ছোৱালী বহুত আছে, তো সিহঁতৰ এটা আইডিয়া হৈ গৈছে সৰুৰ পৰা, যোনটো আমাৰ এটা আইডিয়া আছে যে আমাৰ মেইনলেণ্ড ইণ্ডিয়াটো অকণ বেয়া হয়, সিহঁতৰ এটা আইডিয়া হৈ আছে যে নৰ্থ ইষ্টৰ ছোৱালীবিলাক ইয়াত আহে ধান্দাবাজি কৰে, আল কৰে, বাল কৰে, তো এটা মানে এটা বহুত নেগেটিভ থিংকিং. চিৰিয়াছলি কৈছোঁ দেই, এইটো এটা ডাঙৰ মই পাইছোঁ, মানে মই চিৰিয়াছলি পাইছোঁ, মই দিল্লীত 1 বছৰ আছোঁ, মই চিৰিয়াছলি পাইছোঁ এইটো, জানানে, মই বহুত হাৰ্ড সেইটো কথা, মানে এনেকুৱা এটা পাৰ্টিত এইটো কথা ওলালে মানে মোৰ বেয়া লাগিছে. তো মানে নৰ্থ ইষ্টত কি অকল এইটো পায় নেকি? নহয় দুড, এইটো সিহঁতে ভাবিছে তেনেকুৱা, সিহঁতে শুনা বস্তুটো হ'ল সিহঁতে চাইছে তেনেকুৱাকৈ ন, কিন্তু ইন ডিপ আমি জানো সিহঁতৰ তাতো পায়, অবভিয়াছলি পায়, এইটো বস্তু চবতে পায়, সেইটো বেলেগ কথা, কিন্তু নহয় সেইটো আমি জানো যে এভৰিৱে পায়, কিন্তু সিহঁতি যে এটা ৰিজনক যে ডাইৰেক্টলি এটা টাৰ্গেট কৰি ল'লে ন, বহুত দুখৰ কথা নহয়. যেনেকৈ মানুহে কয় এতিয়া নাগালেণ্ডটো কুকুৰ খায়, মানুহ চবে জেনেৰেলাইজিং থিং, ৰাইট, সেইটো কথা মানুহে কি কুকুৰ কি মানুহে অসমত নাখায় নেকি? অসমত চবে আমাৰ প্ৰায় মানুহে খায় কুকুৰটো বাদ দিয়া, তো নাগালেণ্ডতো এটা বেলেগ এটা কনচেপশ্যনে আছে যে মানুহ খায়, সেইটো মানে কুকুৰ খোৱাটো ঠিকেই আছে, তো মানুহ খায় বুলি কয় নাগাকেইটাক, তো মানে বহুত বেয়া কথা বে. আমি আজি ইয়াত কথা পাতিছোঁ, আমাৰ কাৰণে আজি এই কথাটো ইমান মেটাৰ কৰা নাই, কোনো আজি ইমান গুৰুত্ব দিয়া নাই. যেতিয়া মই বহি আছিলোঁ সেই 10টা ল'ৰাৰ মাজত, তেতিয়া মোৰ কাৰণেতো বহুত মেটাৰ কৰিব, কিয় মেটাৰ কৰিব, বিকজ তুমি ৰিপ্ৰেজেণ্ট কৰিছা এটা নৰ্থ ইষ্টক, যিয়ে নহওক মেইনলেণ্ড ইণ্ডিয়াত আজি নৰ্থ ইষ্ট বুলি ক'লে মানে সিহঁতি কেতিয়াও নাজানে তুমি অসমৰ হয়, তুমি যদি হেৰি ইয়ে বান্দা নৰ্থ ইষ্টে সেইটো ডাইৰেক্ট কৈ মোৰ কিবা বিকাশে মাইকটো চেক কৰে, কি চাবি মন আছে তোমাৰ LLB কৰিছিলে তোমাৰ চিলিগুৰিত, তাকতো ম'ম' চমো মাতি দিলে, কিন্তু একচুৱেলি ম'ম' মতা নাই, মই ম'ম' নহয়, জাষ্ট মই চিংকি হয় অলপ, তো মোক চিংকি বুলি সেনেকুৱা
চিংকি বুলি ক'লে ইউ কেন ফাইল আই কেন ফাইল এ কেছ আই নো কিন্তু চোৱাচোন চিটুৱেশ্যন কিছুমান আছে তুমি আমি অকলে আছা তো মানে তোমাৰ কনষ্টিটুৱেঞ্চিলি তুমি কনষ্টিটুৱেণ্টৰ পৰা চাব গ'লে চব ঠিকে দেখায় চব ঠিকে দেখায় চ' আজি ল আছে আজি কি আছে কি নাই তুমি চব ঠিকেই হৈ আছে কিন্তু ভিতৰৰ বস্তু কিমানটা বেয়া লো কি মা কি আঁক লো নাই আজি জাছত মানি আছে মই কাইলৈ কেনেকৈ যিমান ডাঙৰ চব মানি আছে হয় সেইটো কিছুমান ক্ষেত্ৰত তুমি দিলে অভিয়াছলি তুমি আছা তুমি অলপ হ'লেও পাইছানে কিন্তু মেক্সিমাম ল'ৰা ভাল থাকে মই 80% মোক কিন্তু যিমান ল'ৰা পালোঁ 80% ভাল হয় কিন্তু কিবা এটা পাইছানে তুমি আছে কিছুমান আছে ৰেচিজিম আছে অলপ হ'লেও আছে ডেফিনেটলি মই দৰকাৰ পৰিলে মই লগত যাম তোমাক দেখাব নিবিচাৰে কিন্তু মানে ইনডাইৰেক্টলি তুমি আজি পাঁচটা ল'ৰা তুমি বহি আছা তো হেৰি দেখাব নিবিচাৰে ৰেচিজিমটো কিন্তু দুটা হ'লেও দেখায় মানে সেইটো বস্তু মই বৰ বেছি থকা নাই মোৰ এক্সপিৰিয়েঞ্চ বেছি নাই মই জাষ্ট কোচিং কৰিছিলোঁ 1 বছৰৰ কাৰণে তো মই 1 বছৰ আছিলোঁ হেৰি চাউথ দিল্লী মতিবাগত আছিলোঁ মই তো মই অলপ পাইছোঁ মানে নোপোৱা নহয় মই নকওঁ যে চব এনেকুৱা হয় মেক্সিমাম 80% ল'ৰা বহুত ভাল হয় হেৰি মানে সিহঁতৰ আইডিয়াছবিলাক বহুত বেলেগ কিন্তু 20% এনেকুৱা আছে মানে তোমাক একদম তলত ৰাখিব বিচাৰে সেইটো হয় হয়তো ডেফিনেটলি হয় এটা কথা তুমি এটা ভাল কথা এটা ক'লা দেই ৰেচিজিমৰ মানে মুছলিম বুলি কোৱাৰ লগে লগে যে মিয়া অথনি আমি বাবা থানৰ মোৰ মানে আমি যোনটো বিল্ডিং এটা কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছোঁ সেই বিল্ডিংটোৰ আমাৰ মানে কাম শেষ হ'ব হৈছে বেলেগ এটা টীম আহিছে গুৱাহাটীৰ পৰা কাম কৰিবলৈ তো সেই নতুন টীমটো আমি যোনটো কম্পাউণ্ডত থাকোঁ ন সিহঁতিও সেই তাতে থাকে তো সিহঁতৰ 3টা মানে সিহঁতৰ মানে ষ্টাফৰ মানুহ মানে সিহঁতি বেলেগক ঠিকা দিছে মানে কণ্টেক্টত কাম দিছে চাব কণ্টেক্টত তো সেই চাব কণ্টেক্টৰটো সিহঁতক মানে খানা খাবলৈ মাতিলে তো মই ঘৰ আহিছিলোঁ সিহঁতৰ এখন বাইক আছিলে সিহঁতি মানুহ আছিলে 3টা মোৰ লগত এটা গাড়ীত উঠি আহিলে নুমলীগড়লৈকে মই ঠিক আছে আহিলোঁ মোক ক'লে তুমি এটা কাম কৰি ঘৰতে থাকিবা আহা না মই গাড়ীখন ভৰাই মেলি স্কুটি লৈ ধাবালৈ গ'লোঁ মাজতে কথা এটা ওলাইছে কোৱা ব্ৰ কেলা তুমিও কোৱা কোৱা মানে সঞ্জুখন চবেই চাইছে চাগে ন সঞ্জুখন মই চোৱা নাই চোৱা সঞ্জু চাইছে সঞ্জু মুভি নেকি সঞ্জয় দত্তৰ ওপৰত উস্তাদ নাম্বাৰ 3 তাত ট্ৰেক এটা প্লে কৰে মানে ই ভাবি থাকে কি বাপেকে কি কৈ থৈ গ'ল বাপেকটো মৰি যায় আৰু তাৰ মানে কয় তাতে এটা ট্ৰেকৰ কথা কয় যোনটো কয় कुछ तो काम है लोगों का काम है कहना ঠিক আছে তাৰপিছত সি বুজি পায় যে মানে সিটো টেৰৰিষ্ট হিচাপে ঘোষণা কৰি দিছিলে অলৰেডি তাক দেখে মানে অলৰেডি মানে সঞ্জয় দত্তক টেৰৰিষ্ট হিচাপে ঘোষণা কৰিয়ে দিলে ধৰা তাৰ ওপৰত টাটা লাগি গ'ল টেৰৰিষ্ট টেক লাগি গ'ল তাৰ ওপৰত সঞ্জয় দত্তৰ মানে কথাটো কৈছোঁ কেনেকুৱা অৱস্থা তাৰ ঠিক আছে তেতিয়া মানে বাপেকে এটা কথা কৈছিলে তই মানে লাইফত যেতিয়া 4টামান গান দিয়ে এটা কয় মানে এইকেইটা শুনি থাকিবি তই মানে সি এইটো ফাইণ্ড আউট কৰোঁতে বহুত টাইম লাগে জাষ্ট লাইক মানে তেজাৰ হান তেনেকুৱা লাইফকে কয় মানে সেই তই বিচাৰিবি সেইটো তেতিয়া বিচাৰিলে তই মানে তাৰ মূলটো গম পাবি আৰু তাৰপিছত 3 নম্বৰ ট্ৰেকটোত মানে কয় মানে সেইটো লাষ্টত যেতিয়া জেলৰ পৰা ওলাই আহে সঞ্জয় দত্ত তেতিয়া মানে সেইটো ট্ৰেকৰ কথা তাৰ মাইণ্ডত খেলাই মানে ট্ৰেকটো আছিলে ৰাহাত ফতেহ আলি নে ৰাহাত ফিল্ডিং খান নে কাৰ আছিলে ট্ৰেকটো পাহৰি গৈছোঁ মই একজেক্টলি কৈছে কুছ তো কাম হে লোগো কা কাম হে কেহনা এনেকৈ বুলি গান এটা আছে হিন্দীত মই শুনা নাই পুৰণা গান বহুত পুৰণি গান একজেক্টলি মানে তোমাক মানুহৰ কামেই হৈছে মানুহৰ খুচৰাটোৱে শুনা তুমি মেইন কথা হৈছে তুমি ইয়াত তাত তোমালোকে বাহিৰৰ কথা কৈছে বাহিৰৰ মানুহে এনেকৈ কৈছে সেইটো বাদ দিয়া তোমাৰ আমাৰ অসমতে আমাৰ লোকেলিটিতে আমাৰ হোৱা মানুহ কিমান আছে একদম ঠিক আছে কিয় কাৰণ মানে মানুহৰ আমাৰ ইয়াত ফ্ৰী টাইম বহুত বেছি মানুহৰ ফ্ৰী টাইমটো ইউটিলাইজ কৰে লোকৰ কথা পাতি ঠিক আছে তুমি এতিয়া মই কথা এটা কৈছোঁ এটা চিমনে চুলি দীঘলকৈ ৰাখিছা ঠিক আছে সেইটো আমাৰ ছ'চাইটি এটা প্ৰব্লেম হ'ব পাৰে ঠিক আছে কমেণ্টটো পাছ কৰিবই কাৰণ তাহাঁতৰ ফ্ৰী টাইম মানে তেনেকৈ ইউটিলাইজ কৰি আছে হয়নে কিন্তু তুমি সেইটো তুমি সদায় চাইডত ৰাখা আৰে মানুহে তোমাৰ দেউতা মায়ে কৈছে সেইটো বেলেগ কথা কাৰণ তোমাৰ দেউতা মা বাদ দি তোমাৰ বেলেগ মানুহে কি কৈছে তোমাক দৰকাৰ নাই না
তুমি নিজৰ লাইফটো তুমি কেনেকৈ হেৰি কৰিবা তুমি কেনেকৈ বনাবা এইটো তোমাৰ কথা যেতিয়া সেইখিনি মানুহে এতিয়া মই এটা কথা এটা কৈছোঁ মুছলিম হিন্দু কিমান লাগি থাকে ঠিক আছে আমাৰ যদি মানে ভাল ঘৰ নহয় বোলে একদম মানে পইচা পাতি নথকা বোলে ঘৰৰ মানুহ এটা মুছলিম ল'ৰা এটালৈ ছোৱালীজনী গুচি গ'ল এফালৰ পৰা এৰি দিলে সেইফালৰ পৰা এৰি দিলে বহুত কিবা কিবি এটা কথা কৈছোঁ ঠিক আছে মই এই গোটেইখিনিয়ে হিন্দু আছে মই মুছলিম আছোঁ কিবা মই কাৰোবাক ঘিণ কৰি বহিছোঁ তই you're wrong তই wrong তই কিয় wrong you're wrong মই তো কিয় wrong কম তই নাজানাই কৈছ তোৰ lack of ঘিণ কৰিছে জানো তোৰ lack of কিছুমান মানুহ আছে তই wrong কিছুমান একচুৱেলি আমাৰ লেখীয়া মানুহবিলাকে এইবিলাকত হেৰি নিদিয়ে হিন্দু কোন মুছলিম আমাৰ নাই কিন্তু মই মেইন কথাটো কি ক'বলৈ গৈ আছোঁ মানে তোমাৰ এতিয়া মানিটো কিমান মেটাৰ কৰে মই কৈছোঁ না ঠিক আছে তোমাৰ গাঁৱৰ মানুহৰ ঘৰত তোমাৰ ছোৱালী এজনীয়ে দুখীয়া ঘৰৰ ছোৱালী এজনী মুছলিম ল'ৰা এটালৈ গুচি গ'ল এৰি দিলে এঘৰীয়া কৰি দিলে ঠিক আছে তাৰপিছত তোমাৰ কিন্তু যদি তুমি বহুত হাইলি ছেটেল ল'ৰা ঠিক আছে তুমি লাগিলে তাতে তোমাৰ অসমীয়া ছোৱালীজনী বিয়া পতা তোমাৰ ঘৰতে হুঁচৰিটো প্ৰথম মাৰিব তোমাৰ ঘৰত হুঁচৰিটো প্ৰথম মাৰিব তোমাকে ক'ব নামঘৰৰ কাৰণে তুমি পইচা অলপ দিবা ঠিক আছে হয়নে নহয় তুমি কোৱা সেইটো আমাৰ ছ'চাইটি ঠিক আছে একচুৱেলি কাষ্ট বুলি নহয় সেইটো চব পইচাই হেৰি কৈছিলি মই ৰং নহয় এইটো ক'ব বিচাৰিছোঁ আমি ইমানখিনি ইয়াতে গোটেইখিনি এটা মুছলিম আছোঁ তহঁতে মোক কোনোবাই কিবা বেয়া পাইছে এটা কথা কৈছোঁ তাৰ মাজতো এটা দুটা মানুহ আছে বাহিৰা মানুহ মইতো কিয় ৰং কৈছো তই আমাক চবে তই ৰিলিজিয়াছ হিচাপত তই ভাগ কৰি দিলি নাই কৰা কৰিলি মই ৰিলিজিয়াছ ভাগ কৰা হেঁতেন মই ইয়াত নবহিলো মুছলিমতো গম পাওঁ নাই সেইটো কথা আজি চলে আজি ৰিচেণ্ট আজি হৈ গ'ল ই কৈ আছে মই মুছলিম যদি হয় তেনেহ'লে আজি এটা কাহানী হৈ গ'ল নহয় মইতো কথা আজি এটা কাহানী তই হিন্দুৰ মাজত মুছলিম বহি থকা নাই দুধ তই মানুহৰ মানুহ বহি আছো এইটোৱে মই ক'ব বিচাৰিছো তই যেতিয়া কথাটো কৈলি হিন্দুৰ মাজত মুছলিম ত ই যদি মুছলিম হয় তই ক'ব পাৰ বেকগ্ৰাউণ্ডটো ইয়াৰ নাই মই এইটো এক্সাম্পল দিব বিচাৰিছোঁ আমি ইমানখিনি লগৰ হিচাপে বহি আছোঁ ইয়াত কোনো হিচাপ কিন্তু এনেকা মানুহো আছে যে কেলা ই মুছলিম কেলে বহাই থৈছে কেলা মাজত এনেকা ল'ৰা আছে না আছে দেখিলে মইতো কি কৈছোঁ ইয়াৰ ফেকচুৱেলটো এইটো হয় তই ইয়াত অকলে মুছলিম বহি থকা নাই কিয় মই কৈছোঁ সঁচা কথা কৈছোঁ ইয়াত আৰু মুছলিম মানুহ আছে তই যদি ৰিলিজিয়াছ হিচাপে চাইছে সেইটো নকওঁ এইটো কেলা মই এটাও চিনাকি মুছলিম ল'ৰা কাৰণ তই ভাবিছ কোনো নাই সেইটোৱে মানুহে যদি তই যেনেকৈ তই আজি মুছলিম কোনটো মুছলিম তই চিনি নাপালি মানুহে যদি ৰিলিজিয়নটো যদি চিনি নাপালে নহয় তই কলি হয় আজি ইয়াৰ মাজত নহয় তই শুন আজি ইয়াৰ মাজত অকল এটাই বুজি পোৱা মই তোক এইটো কথা কৈছোঁ তই মই বেয়া কৰি দিলোঁ কিবা নাই মই যিটো কৈছোঁ আমি দুটা বহি আছোঁ আমাৰ ইয়াৰ মাজত আমাৰ একো ভেদাভেদ নাই আমি একো এইটো থিংকিঙত একো কোনো নাই কিন্তু কিছুমান জেগাত থাকে নাই ফাৰ্ষ্ট অফ অল ইয়াতে হিন্দু মুছলিম বুলি নহয় মোক যেতিয়া মানুহে সোধে মোক আগৰ পৰাই মানুহে আইদা মোক খ্ৰীষ্টিয়ান কয় নহ'লে মোক হিন্দু বুলি ভাবে দেই থাৰ্ডলি মই নিজক এতিয়া মুছলিম বুলি নকওঁ এইটো নহয় যে মই মুছলিমৰ ঘৰত মোৰ অভিয়াছলি মা বাপাক মই ভাল পাওঁ ইটছ নট লাইক আই হেট দেম ৰাইট কিন্তু মই নিজকে আগতে হিউমেন বুলি ক'ম মই আগতে মানুহ হয় তাৰপিছত ৰিলিজন কাৰণ ৰিলিজন মানুহ বদলাবও পাৰে প্ৰথমতে ফাৰ্ষ্ট আহে কি দুটা বস্তু মাইকী আৰু মতা ৰাইট আই এপ্ৰিচিয়েট আদামে নি বাদ দিয়া নাই কেলা ফাৰ্ষ্ট এনেকা এতিয়া বস্তুবোৰ এনেকা হৈ গৈছে ন এতিয়া জেণ্ডাৰ কিমান এটা জেণ্ডাৰ আছে তুমি ক'ব পৰা সেইটোৱে কথা বহুত আছে এতিয়া চা কথাটো এতিয়া ফৰ্ম ফিল আপ এখন কৰিবলৈ গ'লে বাইনেৰী নন বাইনেৰী বাইছেক্সুৱেল বাইচাইকেল কিমান আহে ফৰ্ম ফিল আপ কৰিবলৈ ভাবিব লাগে আই এম এ মেল হয়নে নহয় নাই সঁচা কথা মেল ফিমেল কেলা আবে কেলা দেখিছো কেলা মই ল'ৰা হয় কেলা মেল ফিমেল কি সুধিব আছে কেলা মেল বুলি কেলা
কেলা মই ফিমেল হোটেল ৰুম ল'ব গৈছোঁ কেলা হাজবেণ্ড ৱাইফ ৰুম লৈছোঁ কেলা কেমেৰাখন ঘূৰাই লয় কেলা দুটা চাইড চাপি চৰি এইবোৰ পডকাষ্টত ফাটলামেই আৰু ঠিক আছে নাই আচলতে মানে কি হৈ যায় আচলতে সাইন্টিফিক্যালি চাবলৈ গ'লে মানে সেইবিলাক আৰু আছে সেইবিলাক কাহিনী ঢেৰ আছে আৰু জেণ্ডাৰ আৰু কিবা নাই নাই এটা কথা কৈছোঁ মই কোৱাৰ কাৰণে চিমনে কিবা এটা কথা ক'লে ময়ো বেয়া নাই পোৱা মই এটা কথা কাৰণে মই এইটো ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে আমি মোৰ লাইফত মই কিছুমান প্ৰব্লেম ফেচ কৰিছোঁ কাৰণ তই ফেচ সেইটো কাৰণে মই কৈছোঁ তই ফেচ সেইটো কাৰণে কৈছানে কৈছা না তই কৰিছোঁ কাৰণে মই সেই মাতটো মাতি লৈ এতিয়া তই এইটো কাৰণে ফেচ কৰিছ মাজত তই ফেচ কৰিছ তই ফেচ কৰা ছ'চাইটিত আছ আজি যদি আমি 10টা পেপাৰত তোক যদি একিউজ নকৰোঁ ন তই কেলা তই ফিল নকৰিবি এইটো মোৰ গোটেই ফ্ৰেণ্ড চাৰ্কেল না ফ্ৰেণ্ড চাৰ্কেলৰ মাজত মোক একো ফেচ কৰিব দৰকাৰ নাই ন কিন্তু মুছলিম বুলি কোৱাৰ লগে লগে বেলেগ এটা জেগাত গ'লে আমি ফেচ কৰিবলগীয়া দৰকাৰ ফেচ কৰিব দৰকাৰ নাছিল ন আজি কিবা এটা আজি মোৰ গোটেইখিনি ফ্ৰেণ্ড চাৰ্কেল মোৰ কেলা গাঁৱৰ ল'ৰা এই কমাৰগাঁও কি মোৰ কেলা চোতালখনে মই কলেজ লাইফ নাপালোৱে মই স্কুলতে স্কুল লাইফতে মই এৰিলো ক্লাছ 7 লৈকে পঢ়া ল'ৰা হয় জুৰছে গুটখা খাই বিকালে চাগে ইয়াতে কলেজত যাবলৈ বহুত মন আছিলে কিন্তু মই স্কুল লাইফত স্কুল এৰি দিলো হেঁতি দেখিছে মই কলেজত ঠিক আছে কেলা কমাৰগাঁও কলেজত নাপালে মোক বাইক ষ্টেণ্ড কৰি থাকোঁ বাইকত বহি থাকোঁ কেলা এনেকুৱা হেঁতি দেখে কেলা মই স্কুলৰ কলেজত গৈ মেলি ক্লাছ কৰি থাকোঁ কমাৰগাঁও কলেজ গোলাঘাট কলেজ কমাৰ্চ কলেজত গৈ কেলা ক্লাছ কৰি থাকোঁ বহুত পাতিলো কেলা চোতাল পিছালে এটা কথা কিন্তু মই এটা কথা কিন্তু কম আকৌ নাই ঠিকে আছে চবৰে মানুহ প্ৰতিয়ে ছাবজেক্টিভ ভিউ নাই কাৰোবাৰ মনত কিবা আছে কৈ দিছে নিজৰ কিবা কিবি আছে নিজৰ এটা পাৰ্সপেক্টিভ আছে কৈ দিছে doesn't matter so mass perspective exactly so এটা আমি কথা পাতিম সেমৰ লগত আমি সেমৰ কথা পাতিম সেম তুমি অকল মাল লাগে আৰু মাল লাগে বস আমি মালিক যাবি নে বস খাব আছে I don't care who this তুমি মোক গভৰ্ণমেণ্ট আমাৰ কলেজৰ সন্মুখত আগতে সদায় পোৱা ন ওকে তোমাৰ কলেজৰ নহয় মায়ে পুহি আছে মায়ে পইচা দি আছে এই সিমন শুনা যি আছে মায়ে দি আছে এই শুনা ফাকিম মোদী মই আপুনি আৰ্মেজা কি কোৱা কি কোৱা গম পাইছো প্ৰথম পাই আপোনাক আপুনি বুলি মাতো এতিয়া ভগৱানে দিয়া চব আছে মদ খালেও আপোনাৰ কিবা এটা একো দৰকাৰ নাই মোৰ কেলা মোদী যায় কেলা হেৰি যায় কংগ্ৰেছ যায় মায়ে খুৱাই আছে মোক মই খাই দিম माँ का पहला प्यार जीवन का आशीर्वाद सब দি আছে কেলা सब দি আছে কেলা হ্যাঁ सब দি আছে কেলা আমি খালি দেৰগাঁৱলৈ আকৌ যাম যি নহওক মই এটা বিকাশ सब দি আছে মই নকওঁ বাৰু বিকাশে ক'লে আকৌ যদি মই কৈ দিওঁ যদি মই কৈ দিওঁ ক'ব কেলা লেভেল দেখাইছে চব আছে মোৰ ওচৰত আৰু মোৰ নকওঁ মই বিকাশে গম পায় বিকাশ মত লাগে গেলা শুনা ব্ৰ চব আছে মোৰ ওচৰত একো ফাকিং কেলা মোৰ দৰকাৰ নাই কেলা মোদী হওক কেলা হেৰি তৰুণ গগৈ হওক কেলা হেৰি হওক মৰি গ'লে মৰি যাওক কেলা বুঢ়া হৈ গ'ল কেলা মৰি গ'লে মৰি যাওক দৰকাৰ নাই আমি বৰত খাটিব লাগিব মইতো বৰ নহওঁ কেলা গাহৰি খাম আমি গগৈ মানে বৰত খাটিব লাগিব কেলা চব কেলা পলিটিক্স মানুহ গম পোৱা চব কেলা তোমাৰ পইচা হাৰ্প কৰে কেলা গোটেই বস্তুটো মোৰ দৰকাৰ চিমন মোৰ দৰকাৰ নাই কেলা আৰু কি দৰকাৰ আছে আই ডোন্ট ফাক ইউ ডোন্ট ফাক চব আছে কেলা মোৰ ওচৰত এই গম পায় মোক গম পায় কেলা কি গম পাই কেলা একো গম নাপাই মত লাগে কেলা চব গম পায় কেলা মই কেনেকা মানুহ নহয় চিমন তুমি দেখিছা তুমি মোৰ দৰে লাগিছা তুমি বহুত থাকিছা
কথা গম পাই গলো মই বুজি পালো তোমাক কোন চেম এটা কথা কওঁ তুমি I don't give fuck. তোমাক চেম এটা কথা কওঁ I don't fuck man. মোক এটা সময় দিয়া ক'বলৈ চেম তুমি যেনেকৈ এনজয় কৰিছা কৰি থাকা কিন্তু কালি যদি তোমাৰ ওপৰত যদি কোনোবাই আঙুলি টোৱাই তুমি কি কৰিবা আৰে মোৰ চব আছে মানিছো চোৱা এটা বিজনেছ মোৰ মায়ে কৰি দিছে সেইটো মই উঠাই দিছোঁ সেইটো মই নিজে বিজনেছ কৰি ল'ম কালি চাপোজ সেই বিজনেছত তোমাৰ যদি আঙুলি টোৱাই তুমি কি কৰিবা তাৰ আঙুলিটো এনেকৈ বেঙা কৰি দিম নোৱাৰা এটা গাঁৱে মই তুমি আৰে ভাই ওপৰৱালা পুৰা ওপৰৱালা আছে গম পোৱা ভাই ওপৰত কোনো নাই মইতো মই মানো হেমন্ত বিশ্ব শৰ্মাৰ লগত ওপৰৱালা আছে ভাই তুমি গম নোপোৱা মই জানো ই গম পায় কোন আছে হেমলতা বিশ্ব শৰ্মা কিমান পাৱাৰ আছে নহয় গম নোপোৱা সেইটো মই জানো কিন্তু মই সেইটো বাহানি নমাৰো দেই কিন্তু চোৱা যোনে আঙুলি কৰিব তাৰ আঙুলি মই বেকা কৰি নিম আকৌ সেইটো শুনা মই বাহানি নামাৰো যোনে আঙুলি বেকা কৰিব নহয় মই তাৰ আঙুলি বেকা কৰি দিম আকৌ এই তুমি চোৱা আজি এই ৰাইজৰ মাজত কৈছো এই শিৱন মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় মই শিৱনকতো বহুত ভাল পাওঁ তই জানো ন মোৰ ঘৰৰ পৰা মই কিমান চব চোৱা ষ্ট্ৰাগলিং কৰি পাৰ কৰিছো ন তই জানো ন ই গম পাই তোৰ মনত আছে আজি ডেটত আমি যে হিৰো কেছে ফচিলো দৌৰি দৌৰি পলাইছিলো পলাম সেই তেনেকা চিমন ভাই ইয়াক সুধিল ন কি ক'ম কি সুধিম কবি কি সুধিবা চব কথা বাদ দে আমাৰ কনভাৰচেশ্যনটো ষ্টপ কৰোঁ ধন্যবাদ আমাৰ গাঁৱলীয়া পডকাষ্টৰ কাৰণে এতিয়া আমাৰ যোনে উংলি কৰে নহয় উংলি কৰিলে বেকা কৰি গাইজ এইখিনি আমাৰ চব ধেমালিতে পডকাষ্ট কৰিছোঁ আমি কোনো চিৰিয়াছলি নল'ব আৰু কোনো এইবোৰ মানে একো কাৰো কাৰোতো ইণ্টেনশ্যন নাই এইবোৰ কাকো কিবা ক'বলৈ জাষ্ট ফান আৰু এইখিনি যদি কিবা জেনেৰেল অপিনিয়ন আৰু য়েছ অপিনিয়ন অফ দ্য মাছেছ ঠিক আছে আমি এতিয়া আমাৰ সভাখন ছেকেণ্ড পাৰ্টত লৈ যাওঁ ধন্যবাদ তুমি কি